আমাৰ মুৰব্বী আছিলে জামাত আলী গাঁৱত। তেওঁ মানে এই 2 বিঘা মাটি এই কবৰস্থানৰ নামত দি দিলে। তেতিয়া আমি সৰু আছিলোঁ, কিন্তু এই মুৰব্বীবিলাকে জানে। এওঁ হ'ল সভাপতি। এই কবৰস্থানৰ যিটো কমিটি আছে তাৰ সভাপতিয়ে জানে বা এই মুৰব্বীসকলে জানে। আমাৰ গোটেই ৰাইজে জানে যে 2 বিঘা মাটি দিয়া বুলি কিবা মানে লেখালেখিও কিবা আছে। তো আমি এইটো লৈ সিহঁতক বহুত বুজালোঁ। জোনাবে বুজালে, আমাৰ কমিটিয়ে বুজালে, আমি গাঁৱৰ ভিডিবি মানুহে বুজালোঁ। পিছে সিহঁতে মানে নামানা হ'ল। সিহঁতে কাবাৰ উচতনিত মানে আহি এই 2 বিঘাৰ ভিতৰত 1 বিঘা যে খালী আছে, এই কবৰস্থানত আহি মানে সিহঁতে আৰু এবাৰ ঘৰ বনাইছিলে। জামাত আলীয়ে কিমান দিন হৈছে মাটিটো কবৰস্থানৰ নামত দিয়া? আজি আমি অনুমান 28 বছৰ 30 বছৰমান হ'ব। এই যি মাটিখিনি মানে সিহঁতে এই উল্টা পাল্টা কৰি আছে। আৰু এবাৰ ঘৰ বনাইছিলে কিছুদিন আগত। তেতিয়া আমাৰ ৰাইজে আকৌ ভাঙি দিছিলে। ভাঙি দি এই বাউণ্ডাৰী দিছে, পকা খুঁটি লগাইছে, চৰকাৰী স্কিম দিছে, বিল্ডিং আছে। তো আমি বহুত বুজালোঁ, সিহঁতে নামানে। সিহঁতে মানে কথা হ'ল যে দেউতাই দিছে, কোনোবাই দিছে, মই নাজানো। আমি মানে এইটো আমাৰ দখল লাগে, আমি ল'ম। এতিয়া ঘৰ কোনে উঠাইছে? এতিয়া ঘৰ উঠাইছে জয়নাল আব্দিন, তাৰ ল'ৰা, তাৰ ছোৱালী, তাৰ জোঁৱায়েক কেইজনে মানে ঘৰ উঠাইছে। ৰাইজে হাক বাধা দি আছে। সিহঁতৰ লগত কোনোবা দুষ্টিকাৰী মানে তলত আছে, ওলাই যাব গোটেইবিলাক। আমি ডিচি বাইদেউৰ তাত গৈছিলোঁ, মণ্ডলক পঠাইছিলে, তদন্ত কৰিছে। আমি অচি ছাৰক জনাইছোঁ। আমাৰ মানুহ কোনোবাই কিবা ক'ব আহিলে সিহঁতে কিবা ভয় ভাবুকি দিয়ে মাৰিবলৈ। সেইকাৰণে আমি থানাত জনাবলৈ বাধ্য হৈছোঁ। স্থানটো বহল ৰাখিব লাগে। সেইকাৰণে আমি এই ডিচি বাইদেউক আৰু আমাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে আমাৰ অসম চৰকাৰক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আমার বাপে 2 বিঘা মাটি দিছোঁ কবৰস্থানত। ভাই ককাই আমি 2টা মানে রাজি আছোঁ। এটা ভাই জয়নাল আব্দিন, সিহঁতো মানে বেয়া বাদ দি সিহঁতো মাটি নেদে কবৰস্থানত। কিন্তু আমাৰ বাপে 2 বিঘা মাটি দি গৈছে, সিহঁতো মৃত্যু হৈছে। এতিয়া জয়নাল আব্দিনে কবৰস্থানত ঘৰ উঠাই আছে। এইখানে আমাৰ কথা। রাইজ বাদী বা ভাই ককাই মানে আমি মানে বাদী আর কি, মানে গোটেই বেলে রাইজ মানে বাদী। গাঁওখনৰ নাম কি? হ্যাঁ, গাঁৱৰটোৰ নাম কি? গাঁৱৰ নাম 2 নম্বৰ মাগুৰমাৰী। কিমান দিন হৈছে কবৰস্থানটো? 30 বছৰ হ'ল আমাৰ মানে বাপাই দি গৈছে। 30 বছৰ হ'ল আমাৰ বাপাই দি গৈছে। এতিয়া মানে আমাৰ জয়নাল আব্দিন আমাৰ ভাই হয়, ডাঙৰ ভাই। সিহঁতো মানে কবৰস্থানত মানে ঘৰ উঠাই আছে।